শ্রীভূমিতে চাঞ্চল্যকর এক ঘটনা, বন দস্যুদের অবাধে বন ধ্বংস, বাধা প্রদানে ফরেস্ট গার্ডের উপর বন দস্যুদের হামলায় চাঞ্চল্য রামকৃষ্ণনগর বিধানসভা কেন্দ্র। শ্রীভূমি জেলায় অব্যাহত রয়েছে বনদস্যুদের অবাধে বন ধ্বংস। শনিবার গভীর রাতে নিবিয়া বাজার এলাকায় অবৈধ কাঠ পাচারের সময় বনকর্মীরা আটকানোর চেষ্টা করলে দস্যুরা রাস্তার মাঝখানে এক ফরেস্ট গার্ডের উপর চড়াও হয়। জানা গেছে, জেলার চেরাগি রেঞ্জের অন্তর্গত সিংলা সংরক্ষিত বনাঞ্চলে দীর্ঘদিন ধরে একদল দখলদার নির্বাচনে বন ধ্বংস করে বনজ সম্পদ পাচার করে আসছে। শনিবার রাতে অবৈধ কাঠ সরবরাহের সময় বনকর্মীরা বাধা দিলে বনদস্যুরা ফরেস্ট গার্ড চন্দ্রদুয়ারার উপর আক্রমণ চালায়। অভিযোগ, বাহারউদ্দিন চৌধুরী ও রহিম উদ্দিনের নেতৃত্বে 6 থেকে 7 জন বনদস্যু ওই আক্রমণে জড়িত ছিল। তবে স্থানীয় বাসিন্দারা বনকর্মীদের সহায়তায় দ্রুত ঘটনাস্থলে ছুটে আসায় দস্যুরা কাঠ ফেলে পালিয়ে যায়। রবিবার সকালে শ্রীভূমি জেলা বন বিভাগ ফরেস্ট ব্যাটালিয়ন নিয়ে সিংলা সংরক্ষিত বনাঞ্চলের রায়পুর এলাকায় অভিযান চালায়। অভিযানে বনদস্যুদের দখলে থাকা একাধিক মাছের ফিশারি ভেঙে ফেলা হয়। উল্লেখযোগ্য যে, সংরক্ষিত এই বনাঞ্চলে অবৈধ দখলদাররা গাছ কেটে পাকা ঘরবাড়ি, সুপারি বাগান, রাবার বাগান এবং বড় বড় ফিশারি নির্মাণ করেছে। অভিযোগ উঠেছে, একাংশ বনকর্মীর সঙ্গে বনদস্যুদের যোগসাজশ থাকায় তাদের এই দুঃসাহসের দিন দিন বেড়েই চলছে। যদিও এর মধ্যে কিছু বনকর্মী নিষ্ঠার সাথে কর্তব্য পালন করে বনদস্যুদের প্রতিহত করার চেষ্টা চালিয়ে যাচ্ছে। तो आपको एक खबर आया था कि वहाँ से मतलब निविया के साइड से एक सोनापुर एक गांव है जो कुछ आधा पार्ट जो है वो रिजर्व फॉरेस्ट में एनक्रोच है बहुत सालों से। तो उस साइड से कोई मतलब टिम्बर जो है वो स्मगलिंग होगा करके, तो स्टाफ ने मतलब पूरा दोपहर से लेके शाम तक पेट्रोलिंग किया। कुछ नहीं मिला उनको उस समय, लेकिन 9 बजे जब कुछ स्टाफ खाना खाने गया और कुछ पेट्रोलिंग कर रहा था तो उस समय 2 व्हीकल आया और स्टाफ के साथ मारपीट किया थोड़ा। तो उसी समय उन्होंने कुछ टिम्बर भी लेके आया था। तो 11 बजे के आसपास ये सब घटना हो गया। तो उस घटना को फॉलो करते हुए कुछ पूछताछ इन्वेस्टिगेशन भी हुआ। तो कुछ जगह पे रिजर्व फॉरेस्ट से जो लोग हैं जहाँ पे मतलब उन्होंने एनक्रोच किया हुआ था, तो वहाँ पे हम अभी इंक्वायरी कर रहे हैं। और इसमें 2-3 फिशरी है जो एनक्रोच एरिया में है, तो वो हम अभी इविक्ट कर रहे हैं, उस जगह को खाली कर रहे हैं। और जो भी कार्रवाई होगा एज पर लॉ मतलब हम इन्वेस्टिगेशन एंड डॉक्यूमेंट वेरिफिकेशन भी कर रहे हैं इस एरिया में, ताकि इन फ्यूचर मतलब ट्री फेलिंग, इलीगल ट्री फेलिंग ना हो और जो भी रिजर्व फॉरेस्ट जो है उसका प्रोटेक्शन अच्छे से हो। यही ছাৰৰ ওচৰত এটা খবৰ আহিলে, বিডিঅ অফিচাৰ ছাৰৰ ওচৰত যে 2খন গাড়ী ইফালৰ পৰা আপোনাৰ এই সোণাপুৰ ছাইডৰ পৰা 2খন গাড়ী আহিছে। তাৰপিছত ছাৰটো যিহেতু 2টা চাৰ্জত আছে, দুৰ্লভ আৰু নিবিয়া। ছাৰ দুৰ্লভ ছাৰত থাকে। ছাৰে ক'লে যে কি তই অলপ ওলাই যা বজাৰৰ ফালে, মই গৈ আছোঁ। তাৰপিছত মই যিহেতু ওলাই গ'লোঁ, ওলাই যোৱাৰ সময়তে মই আপোনাৰ নিবিয়া বজাৰৰ হনুমান মন্দিৰৰ ওচৰত 2টা অটো দেখা পালোঁ, মানে কাঠ লৈ আনিছে। তো কাঠ লৈ অনাৰ সময়তে মই প্ৰথম ছিগনেল দিলোঁ। প্ৰথম ছিগনেল দিয়াৰ সময়ত গাড়ীটো ৰখোৱা নাই। তাৰ মই পিছত যিহেতু খেদিলোঁ, ডিপাৰ্টমেণ্টৰ মোৰ বাইক আছে। বাইকটো আপোনাৰ খেদি যাওঁতে সিহঁতে গাড়ীটো প্ৰথম খুন্দিয়াই দিব লৈছে মোক, বাইকটোক, অ'টোটোৱে। তাৰপিছত গৈ নিভিয়া বজাৰৰ আপোনাৰ মাজত মিডিলত গৈ ৰাখি দিলে। তো গাড়ীখন ৰখাৰ পিছত কথা নাই পতা নাই 2জন মানুহে আহি মোক ধৰিছে। মই যিহেতু ফটো মাৰিব লৈছোঁ, মোবাইল ফটো মাৰিব নিদিলে মোক। তাত 2জন মানুহে ধৰিছে। এজনে আপোনাৰ কাঠ লৈছে, যিটো চিৰুৱা কাঠ আছিলে সেইটোলৈ মাথাত মাৰিব লৈছে। তাৰ এজনে হয়তো আৰু কিবা অ'টোৰ পৰা আনিবলৈ লৈছে, কিবা বেলেগ বস্তু চাগে আনিব। কিন্তু অ'টোত আছিলে 2জন মানুহ, 2জন 4জন মানুহ। তাৰপিছত বাইক 2খন আহিছে। না মোক যেতিয়া আপোনাৰ সিহঁতি ধৰিলে, মইতো নিজে বাচিবলৈ চাইছোঁ। মই বাচিবলৈ গৈ আপোনাৰ যিটো হনুমান মন্দিৰ এইফালে নদীলৈ এটা ৰাস্তা গৈছে, সেই ৰাস্তাত গৈ পেলাই মই নদীত পৰি দিলোঁ। তাৰপিছত মানুহকেইটা সিহঁতি তাতে মালটো নমাই পেলাই সিহঁতি ভাগি গুচি গ'ল। চিনাকি মানে 2-3জনৰ নাম পাইছোঁ, তাকে ছাৰক জনাইছোঁ। ছাৰে কৈছে ডিপাৰ্টমেণ্টৰ একশ্যন হ'ব।